সমাগত ২৪ৰ লোকসভা নিৰ্বাচন কোনে দখল কৰিব নগাঁও লোকসভা সমষ্টি কংগ্ৰেছ বিজেপি নে AIUDFৰ হাতলৈ যাব নগাঁও লোকসভা সমষ্টি ইয়াক লৈ চলিছে এতিয়া ব্যাপক চৰ্চা শেহতীয়াকৈ হোৱা সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে নগাঁও লোকসভা সমষ্টিৰ ৰাজনীতিত যেন একাংশ দলৰ হিচাপত আউল লাগিল পূৰ্বতে সমষ্টিটোত সংখ্যালঘু হৈ থকা ধৰ্মীয় সংখ্যালঘুসকল এতিয়া সংখ্যাগুৰু হ'ল এতিয়া সমষ্টিটোত ৪২% হিন্দু ভোটাৰৰ বিপৰীতে সংখ্যালঘু ভোটাৰ ৫৮%। এই পৰিসংখ্যাই বিজেপিক বেকফুটলৈ নিয়াৰ সম্ভাৱনা আৰু কংগ্ৰেছৰ দলত্যাগৰ ধুমুহাৰ লগতে প্ৰাৰ্থিত্বক লৈ চলা খোৱা কামৰাই উৎসাহিত কৰি তুলিছে AIUDF দলক প্ৰচাৰৰ দিশতো নগাঁও সমষ্টিত আগবাঢ়ি আছে AIUDF দল দলটোৰ প্ৰক্ষেপিত প্ৰাৰ্থী ঢিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে সমষ্টিটোৰ অন্যান্য অঞ্চলৰ লগতে কলিয়াবৰ মহকুমাৰ অন্তৰ্গত সামগুৰি আৰু ৰূপহীহাট সমষ্টিৰ বিভিন্ন স্থানত নিশা দুপৰলৈকে সাংগঠনিক কাম-কাজ চলাই যোৱা পৰিলক্ষিত হৈছে ইফালে আমিনুল ইছলামৰ মতে নগাঁও লোকসভা সমষ্টি এবাৰ দখল কৰিব AIUDF দলে দলত্যাগত বিধ্বস্ত হৈ পৰিছে কংগ্ৰেছ কিন্তু কংগ্ৰেছ আৰু AIUDF দলৰ মাজত ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ ভোট বিভাজনে বিজেপি দলৰ বিজয়ৰ পথ প্ৰশস্ত কৰিব নেকি সেয়াহে হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় নগাঁও লোকসভা সমষ্টিত ইতিমধ্যে আমাৰ দলৰ নিৰ্বাচনী প্ৰস্তুতি পূৰ্ণগতিত চলি আছে আৰু যোৱা 13 জানুৱাৰী তাৰিখে সামগুৰি সমষ্টিৰ কাৱৈমাৰীত যিটো বিশাল গণসমাৱেশ হ'ল তাত আমাৰ মাননীয় সভাপতি বদৰুদ্দিন আজমল সাহেবে তেখেতে প্ৰাৰ্থীও ঘোষণা কৰিছে আৰু মই যদিও নিজে বিচৰা নাই কিন্তু দলে বিবেচনা কৰি মোৰ নামটো ঘোষণা কৰিছে আৰু দলৰ সিদ্ধান্ত মানি এতিয়া মই প্ৰাৰ্থী হ'বলৈ গৈ আছো আৰু এটা কথা ভাল লাগিছে যে মই যদিও প্ৰথমবাৰৰ কাৰণে লোকসভা নিৰ্বাচনত মোক দলে প্ৰাৰ্থিত্ব দিছে কিন্তু মই সামগুৰি সমষ্টিৰ পৰা আৰম্ভ কৰি ৰূপহীহাট সমষ্টিৰ বৰগুলিৰ পৰা আৰম্ভ কৰি সামগুৰি ঢিং লাহৰীঘাট জাগিৰোড মৰিগাঁও ৰহা নগাঁও সদৰ গোটেইকেইটা সমষ্টিত য'তেই গৈছো মানুহে বিপুল সঁহাৰি দিছে আৰু মানুহে এবাৰ আৱেগিক হৈ পৰিছে যে কোনদিনা নিৰ্বাচন আহিব কোনদিনা মানুহে ভোট দিব ভোটটো দি তেওঁলোকে এইবাৰ AIUDFক জিকাব মানুহ অপেক্ষাত আছে ভোটৰ দিনলৈ মানে এনেকুৱা এটা অৱস্থাত আহিছে আৰু বিশেষকৈ এইবাৰ ইয়াত নগাঁও লোকসভা সমষ্টিৰ ৰাইজে এই কথাটো বুজি পাইছে যে ইয়াত বিজেপিক পৰাভূত কৰিবলৈ AIUDFৰ বিকল্প নাই একমাত্ৰ AIUDFক ভোট দিলেহে AIUDFহে পাৰিব নগাঁও লোকসভা সমষ্টিৰ পৰা বিজেপিক আঁতৰাই ৰাখিবলৈ আৰু এটা কথা হ'ল যে অসমৰ কংগ্ৰেছৰ যিটো বৰ্তমান অৱস্থা কংগ্ৰেছৰ পৰা দৈনিক জিলা পৰ্যায়ৰ হোক ৰাজ্যিক পৰ্যায়ৰ হোক বা বিধায়ক পৰ্যায়ৰ হোক আঞ্চলিক পঞ্চায়ত সদস্য হোক VP প্ৰেচিডেণ্ট হোক AP মেম্বাৰ বা তেওঁলোকৰ জিলা পৰিষদ মেম্বাৰ বা তেওঁলোকৰ ব্লক কংগ্ৰেছৰ বিভিন্ন নেতা দৈনিক বিজেপিত কিমান হক গৈ আছে এতিয়া এনেকুৱা অৱস্থা হ'ল যে কংগ্ৰেছৰ যিকেইজন নেতা এতিয়ালৈকে বাকী আছে তেওঁলোকেও এতিয়া দেখা গৈছে তেওঁলোকৰ অধিকাংশ বিজেপিৰ ড্ৰিম লিষ্টত আছে যিদিনা মুখ্যমন্ত্ৰীয়ে তেওঁলোকক মাতিব লগে লগে তেওঁলোকে জইন কৰিব বহুতক মুখ্যমন্ত্ৰীয়ে কৈ ৰখাই আছে তোমালোক এতিয়া আহিব নালাগে মই যেতিয়া সময় হ'ব মই তোমালোকক মাতি আনিম এতিয়া এই প্ৰদেশ কংগ্ৰেছত বা বিধায়ক বা সাংসদৰ ভিতৰত কংগ্ৰেছৰ বিজেপিৰ ওচৰত বিক্ৰী নোযোৱা কোন আছে এইটো লৈ চৰ্চা আৰম্ভ হৈছে কোনোবা আছে নেকি কংগ্ৰেছত যোনে বিজেপিৰ ওচৰত এতিয়ালৈকে বিক্ৰী যোৱা নাই এতিয়া সমগ্ৰ কংগ্ৰেছ প্ৰদেশ কংগ্ৰেছৰ পৰা আৰম্ভ কৰি জিলা কংগ্ৰেছ বা তেওঁলোকৰ যিমান প্ৰতিনিধি আছে সকলোৱে এতিয়া মানে বিজেপিৰ হাতুৰাত বন্দী এনেকুৱা এটা মানে চিত্ৰ পৰিষ্কাৰ হৈ পৰিছে আৰু এতিয়া আমাৰ AIUDFৰ কাৰণে এতিয়া দায়িত্ব বাঢ়ি গৈছে কাৰণ যেহেতু কংগ্ৰেছ সমূলাংশ বিজেপিৰ ওচৰত বিক্ৰী হৈ গ'ল গতিকে এতিয়া আমি এই বিজেপিক ৰুধিবলৈ একমাত্ৰ AIUDFই এতিয়া আমি গুৰু দায়িত্ব পালন কৰিব লাগিব আৰু আমাৰ সীমিত শক্তিৰে সৰ্বশক্তিৰে আমি বিজেপিক প্ৰতিহত কৰিবলৈ প্ৰচেষ্টা চলাই যাম বিজেপিৰ সাম্প্ৰদায়িক নীতি আৰু জনবিৰোধী কাৰ্যকলাপৰ তীব্ৰ প্ৰতিবাদ আমি কৰিম যিকোনো প্ৰকাৰে বিজেপিক আমি তেওঁলোকক একনায়কত্ববাদী শাসন কৰিব নিদিওঁ যেহেতু কংগ্ৰেছ আৰু কোনো দিনেই বিজেপিৰ প্ৰতিবাদ নকৰে কাৰণ তেওঁলোক মূৰলৈকে তেওঁলোক বিজেপিৰ বুকুচাত সোমাই গৈছে গতিকে আমি AIUDFে মুখ্য বিৰোধীৰ ভূমিকা
পালন কৰিম আৰু অনাগত দিনত কৰি যাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। যেহেতুকে নগাঁও লোকসভা সমষ্টি দেখা গৈছে যে কংগ্ৰেছৰ দখলত আছে আৰু প্ৰদ্যুৎ বৰদলৈ আউট কৰি সাংসদ গৌৰৱ গগৈ ইন কৰিব বিচাৰিছে, তেওঁলোকক টিকট দি প্ৰাৰ্থিত্ব আগবঢ়োৱা নিশ্চিত। এতিয়া চাওক, কথাটো হ'ল নগাঁও লোকসভা সমষ্টিত কংগ্ৰেছৰ MP আছে একমাত্ৰ AIUDFৰ বেয়াৰ কাৰণে। যোৱা 2019 নিৰ্বাচনত AIUDF দলে কলিয়াবৰ আৰু নগাঁও দুইটা সমষ্টিতেই প্ৰাৰ্থী দিয়া নাছিলো আমি, আৰু আমি আমাৰ সকলো ভোট আমি কংগ্ৰেছত দিয়াইছিলো, যাৰ কাৰণে গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈ জিকিব পাৰিছিল, নহ'লে তেওঁলোক জিকিব নোৱাৰিলে হয়। গতিকে AIUDF তেতিয়া দয়া কৰি তেওঁলোকক জিকাইছিলো, আৰু এইবাৰ সেই দয়া কংগ্ৰেছক কৰা নহয়। আৰু এইবাৰ কলিয়াবৰৰ এটা অংশ নগাঁও লোকসভা সমষ্টিত সোমাইছে। এতিয়া নগাঁও লোকসভা সমষ্টিত সামগ্ৰিকভাৱে AIUDFৰ যিবিলাক শক্তিশালী ভেটি আছে, এই সমষ্টিবিলাক গোটেইখিনি একত্ৰিত হৈছে। এইবাৰ AIUDF আমি প্ৰথম স্থানত আছো, আৰু এইবাৰ কংগ্ৰেছটো ইয়াত তৃতীয় স্থানত আছে। তেওঁলোকতো মূল নিৰ্বাচনী যুঁজত নাহেই। আমাৰ যুদ্ধটো বিজেপিৰ লগত হ'ব, আৰু বিজেপিক আমি 2 পৰা 3 লাখ ভোটৰ ব্যৱধানত পৰাস্ত কৰিম। আৰু কংগ্ৰেছে ইয়াত আলোচনা কৰি লাভ নাই, কাৰণ ইয়াত ৰাহুল গান্ধী আহিলেও নগাঁও লোকসভা সমষ্টিত কংগ্ৰেছ তৃতীয় স্থানৰ পৰা মানে উঠিব নোৱাৰে। গতিকে ইয়াত আমাৰ এতিয়া আলোচনাটো কেৱল বিজেপি আৰু AIUDFৰ হ'ব লাগে, কংগ্ৰেছ চিনতেই নাই, মূল যুঁজতেই নাই। গতিকে আমি কংগ্ৰেছৰ বিষয়ে আমি ভাবো একো মন্তব্য নকৰে। যিহেতুকে কংগ্ৰেছ দেখা গৈছে গৌৰৱ গগৈ এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা স্থান পাইছে, আৰু এতিয়া দেখা গৈছে তেওঁ খেলিব, কি ক'ব? ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা বুলি কথা নাই, কংগ্ৰেছৰো আমি দেখিছো PCCৰ প্ৰেচিডেণ্টটো বাৰে বাৰে বিধানসভা নিৰ্বাচনত হাৰে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুত নেতা তেওঁলোকৰ হাৰি থাকে। গতিকে সেই কথাটো এতিয়া কংগ্ৰেছ যিহেতু নিজেই এতিয়া সমগ্ৰ PCC এতিয়া বিজেপিৰ আঙুলিৰ ইচাৰাত উঠা বহা কৰে, গতিকে ইয়াত আৰু কংগ্ৰেছৰ কোনো নেতাই প্ৰাসংগিক হৈ থকা নাই। আৰু তাৰ উপৰিও আটাইতকৈ ডাঙৰ কথাটো হ'ল গৌৰৱ গগৈ যোৱা 5 বছৰত তেওঁ যেতিয়া MP আছিলে, আটাইতকৈ বেছি ভোট তেওঁ চামগুৰি, ৰূপহীহাট, বটদ্ৰৱা, ঢিং সমষ্টিৰ পৰা পাইছিল, সংখ্যালঘু মানুহৰ ভোট পাইছিল। কিন্তু 5টা বছৰ তেওঁ পাৰ্লিয়ামেণ্টত বিভিন্ন দিন বিভিন্ন বিষয়ত কথা কৈছে, কিন্তু আজিলৈকে যি সংখ্যালঘুৰ ভোটত তেওঁ MP হৈছে, এই সংখ্যালঘুৰ যিবিলাক সমস্যা, উচ্ছেদ হওক, নদীৰ গৰাখহনীয়া হওক, বা ভোটাৰ সমস্যা হওক, NRCৰ সমস্যা হওক, বা ডিটেনশ্যন কেম্পত বন্দী কৰাৰ বিষয়ে হওক, বা মানুহখিনিৰ সংস্থাপনৰ কথাই হওক, বা এই মানুহখিনিৰ যিটো আৰ্থসামাজিক নিৰাপত্তা চাকৰিৰ এটা শব্দ গৌৰৱ গগৈ তেওঁৰ 2টা কাৰ্যকালত যি সংখ্যালঘুৰ ভোটত তেওঁ MP হয়, এই মানুহৰ সমস্যালৈ এটা শব্দ তেওঁ উচ্চাৰণ কৰা নাই। তেওঁ মণিপুৰৰ কথা কয়, অন্যান্য ৰাজ্যৰ কথা কয়, কিন্তু এই সংখ্যালঘুৰ কথা তেওঁ নকয়। এই কথাটো অসমৰ সংখ্যালঘু বা নগাঁও লোকসভা সমষ্টিৰ সংখ্যালঘু ৰাইজে এই কথাটো চাই আছে, আৰু এইবাৰ খুব বেয়াকৈ গৌৰৱ গগৈ আহিলেও তেওঁ বেয়াকৈ হাৰিব, কাৰণ যি সংখ্যালঘু মানুহৰ ভোট লৈ তেওঁ এই সংখ্যালঘু মানুহৰ এটা সমস্যাৰ এটা শব্দ তেওঁ পাৰ্লিয়ামেণ্টত নকয়, তেওঁক আৰু কোনোদিনে গ্ৰহণ নকৰে। গতিকে ইয়াত ৰাহুল গান্ধী আহিলেও তৃতীয় স্থানত থাকিব, কোনো লাভ নাই। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ প্ৰতিবেদন, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহিয়ে